বর্মাজান চাহ বাগিচাৰ ৩ নম্বৰ লাইনত সেই মন্দিৰ তাতে দেউতা শ্ৰী গণপতি তাতে পুত্ৰ হয়। তেওঁৰ বয়স ৩৫ বছৰমান হ'ব। তেওঁ কৰ্মসূত্ৰে সদায় ঘাইগাঁৱলৈ কাম কৰিবলৈ আহে। ঘাইগাঁৱৰ পৰা কাম কৰি উভতি যাওঁতে আমাৰ উত্তৰ ঘাইগাঁও নামঘৰৰ ওচৰতে তেওঁ গছৰ তলত অলপ জিৰাবলৈ বহি থকা অৱস্থাত তেনেকুৱা হৈ পেলাই তাতে বহি থাকোঁতে তেওঁ প্ৰাণটো গৈছে। খুব সম্ভৱ তেওঁ গৰমৰ কাৰণে তেওঁ তেনেকুৱা হৈছে নেকি, তেনেকুৱা আমি এটা অনুভৱ কৰিছোঁ। বর্মাজান চাহ বাগিচাৰ ৩ নম্বৰ লাইনত সেই মন্দিৰ তাতে দেউতা শ্ৰী গণপতি তাতে পুত্ৰ হয়। তেওঁৰ বয়স ৩৫ বছৰমান হ'ব। তেওঁ কৰ্মসূত্ৰে সদায় ঘাইগাঁৱলৈ কাম কৰিবলৈ আহে। ঘাইগাঁৱৰ পৰা কাম কৰি উভতি যাওঁতে আমাৰ উত্তৰ ঘাইগাঁও নামঘৰৰ ওচৰতে তেওঁ গছৰ তলত অলপ জিৰাবলৈ বহি থকা অৱস্থাত তেনেকুৱা হৈ পেলাই তাতে বহি থাকোঁতে তেওঁ প্ৰাণটো গৈছে। খুব সম্ভৱ তেওঁ গৰমৰ কাৰণে তেওঁ তেনেকুৱা হৈছে নেকি, তেনেকুৱা আমি এটা অনুভৱ কৰিছোঁ। বর্মাজান চাহ বাগিচাৰ ৩ নম্বৰ লাইনত সেই মন্দিৰ তাতে দেউতা শ্ৰী গণপতি তাতে পুত্ৰ হয়। তেওঁৰ বয়স ৩৫ বছৰমান হ'ব। তেওঁ কৰ্মসূত্ৰে সদায় ঘাইগাঁৱলৈ কাম কৰিবলৈ আহে। ঘাইগাঁৱৰ পৰা কাম কৰি উভতি যাওঁতে আমাৰ উত্তৰ ঘাইগাঁও নামঘৰৰ ওচৰতে তেওঁ গছৰ তলত অলপ জিৰাবলৈ বহি থকা অৱস্থাত তেনেকুৱা হৈ পেলাই তাতে বহি থাকোঁতে তেওঁ প্ৰাণটো গৈছে। খুব সম্ভৱ তেওঁ গৰমৰ কাৰণে তেওঁ তেনেকুৱা হৈছে নেকি, তেনেকুৱা আমি এটা অনুভৱ কৰিছোঁ। বর্মাজান চাহ বাগিচাৰ ৩ নম্বৰ লাইনত সেই মন্দিৰ তাতে দেউতা শ্ৰী গণপতি তাতে পুত্ৰ হয়। তেওঁৰ বয়স ৩৫ বছৰমান হ'ব। তেওঁ কৰ্মসূত্ৰে সদায় ঘাইগাঁৱলৈ কাম কৰিবলৈ আহে। ঘাইগাঁৱৰ পৰা কাম কৰি উভতি যাওঁতে আমাৰ উত্তৰ ঘাইগাঁও নামঘৰৰ ওচৰতে তেওঁ গছৰ তলত অলপ জিৰাবলৈ বহি থকা অৱস্থাত তেনেকুৱা হৈ পেলাই তাতে বহি থাকোঁতে তেওঁ প্ৰাণটো গৈছে। খুব সম্ভৱ তেওঁ গৰমৰ কাৰণে তেওঁ তেনেকুৱা হৈছে নেকি, তেনেকুৱা আমি এটা অনুভৱ কৰিছোঁ। বর্মাজান চাহ বাগিচাৰ ৩ নম্বৰ লাইনত সেই মন্দিৰ তাতে দেউতা শ্ৰী গণপতি তাতে পুত্ৰ হয়। তেওঁৰ বয়স ৩৫ বছৰমান হ'ব। তেওঁ কৰ্মসূত্ৰে সদায় ঘাইগাঁৱলৈ কাম কৰিবলৈ আহে। ঘাইগাঁৱৰ পৰা কাম কৰি উভতি যাওঁতে আমাৰ উত্তৰ ঘাইগাঁও নামঘৰৰ ওচৰতে তেওঁ গছৰ তলত অলপ জিৰাবলৈ বহি থকা অৱস্থাত তেনেকুৱা হৈ পেলাই তাতে বহি থাকোঁতে তেওঁ প্ৰাণটো গৈছে। খুব সম্ভৱ তেওঁ গৰমৰ কাৰণে তেওঁ তেনেকুৱা হৈছে নেকি, তেনেকুৱা আমি এটা অনুভৱ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।